ডাঙৰকৈ কৰোঁ। ঠিক আছে, আমি কি কি স্কেল ডাউন কৰোঁ ইয়াত? অ'কে, শুনি লওঁ। কি স্কেল ডাউন কৰোঁ? কেনেকৈ কৰোঁ? অ'কে, এটা স্কেল লওঁ। আৰু কি স্কেল ডাউন কৰোঁ? ক্লাছ চাইজ। শুনিলেনে আপুনি? শুনিলে? ক্লাছ চাইজ স্কেল ডাউন কৰোঁ। ইয়াৰ ক্লাছ চাইজটো কেনেকুৱা হয়? 5 to 10। ঠিক আছে, আৰু কি স্কেল ডাউন কৰোঁ? টাইম স্কেল ডাউন কৰোঁ। টাইম কেনেকুৱা হয় ইয়াত? 5 to 10 minutes। আৰু কি স্কেল ডাউন কৰোঁ? কণ্টেণ্ট। কণ্টেণ্ট কিমান লওঁ? এটা লওঁ। টিচিং পইণ্ট এটা টিচিং পইণ্ট লওঁ। আৰু কি স্কেল ডাউন কৰোঁ? আৰু আছিলে নেকি কিবা? নাই চাগে ন? সেইকাৰণে গোটেইবিলাক স্কেল ডাউন কৰি আমি প্ৰেক্টিছ কৰোঁ। পাৰি মই কলা বৰ্ডটো লিখিছোঁ আৰু কলা নহ'ল আৰু নীলা। ঠিক আছে, আমাৰ নামটোৱে ব্লেক বৰ্ড হৈ গ'ল যে, সেইকাৰণে ব্লেক বৰ্ড লিখিছোঁ। ঠিক আছে, আজিকালি বগা বৰ্ডো হয়, কলা বৰ্ডো হয়, নীলা বৰ্ডো হয়। এতিয়া আমি কেনেকৈ লিখিম সেই কথাখিনি পাতিম। ইয়াত আমি লিখোঁতে কি কথা পাতি চলিম। সেইবিলাক মোহাৰি লৈ আপুনি যিটো মূল কথা শিকাইছিলে সেই মূল কথাকেইটা ব্লেকবৰ্ডখনৰ আপোনাৰ ৰৈ যাব লাগিব। আমাৰ ব্লেকবৰ্ডৰ লিখা হ'ল এতিয়া। এইটো হৈছে আমাৰ ব্লেকবৰ্ডৰ কি চামাৰি। এইটো হৈছে চামাৰি। এটা চামাৰিটো মেইনটেইন। এতিয়া মই যদি ব্লেকবৰ্ডখন ইয়াতে এৰি দিওঁ, এৰি দিলে মানুহে আহিলে কি বুলি গম পাব? আচ্ছা, কলা বৰ্ডৰ লিখন পঢ়ালে আৰু কলা বৰ্ডত লিখিব কাৰণে এইকেইটা কথা মনোযোগ দিব লগা আছে। আৰু মই চাওঁ, মই 8টা পইণ্ট লিখিব লাগে বুলি জানো। 8টা পইণ্ট মোৰ আছে। মই ব্লেকবৰ্ডখন প্লান কৰোঁতেই লিখিবলৈ লওঁতেই মই ইয়াৰ ডিষ্টেঞ্চটো এনেকৈ মেইনটেইন কৰিছোঁ, গেপটো এনেকৈ মেইনটেইন কৰিছোঁ, এনেকৈ লৈছোঁ যাতে মই 8টা বা 7টা পইণ্ট লিখিব পাৰোঁ। ধৰিব নোৱাৰে যেতিয়া শিক্ষকৰ কথাৰ পৰা তেওঁ গম পাই আনৰ লিখিছে। কোনোবা এজন ছাত্ৰ ছাত্ৰী হ'ব যি দেখাত অলপ দুৰ্বল হ'ব পাৰে, তেওঁৰ কাৰণে শিক্ষকৰ কৈ দিয়া কথাকেইটা তাক ছাপোৰ্ট কৰিব। সেইটো কথা। আৰু ছাত্ৰ ছাত্ৰীবিলাকো দস্যু। সিহঁতে শিক্ষকে এনেকৈ কৰিলে এনেকৈ মাৰি দিয়ে নহয়। বহুত আছে তেনেকুৱা। সেইকাৰণে আপুনি একদম এনেকৈ কৰিব নোৱাৰিব, এইটো চলি থাকিব। মই সংযোগৰ কেইবাটা কথা কৈছোঁ। 1 নম্বৰ কথা, লিখি থাকোঁতে চাই থাকিব। 2 নম্বৰ কথা, লিখি থাকোঁতে কৈ থাকিব। আৰু 3 নম্বৰ কথা, কি লিখিলে চাব। শুনিছে? মই এপাক চাই আহিম এতিয়া। কি লিখিলে এপাক চাই আহিম। লিখি গৈছেনে? তেনেকে এইটো প্ৰথম লেজিবিলিটি। লেজিবিলিটি মানে কি? gap between two letters, two words, and two lines. Kita maintain kembali. When you maintain the gap, then your writing will be legible. Then size and alignment. Size to কেনেকুৱা হ'ব লাগে? ডাঙৰ সৰু বুলি নকওঁ, আমি কি বুলি কৈছোঁ? পিছফালৰ পৰা ধৰিব পৰা। দেখিলে নহ'ব, ধৰিব পাৰিব লাগিব। নহয় জানো? ক বুলি ধৰিব পাৰিব লাগিব। আৰু এলাইনমেণ্ট কি ক'লোঁ? সমান্তৰালকৈ পেৰেলেল কৰিব লাগিব। ঠিক আছে, এলাইনমেণ্ট। মূল কথাবোৰ হাইলাইট কৰা। হাইলাইট আমি কেনেকৈ কৰিব পাৰোঁ বুলি ক'লোঁ? আণ্ডাৰলাইন কৰিব পাৰোঁ, কালাৰ চক ইউজ কৰিব পাৰোঁ, এনেকৈ আণ্ডাৰলাইন কৰিব পাৰোঁ। চব কথা আমাৰ আণ্ডাৰলাইন কৰিব লগা নাই। যেতিয়া মূল কথা ওলাব তেতিয়া আমি মূল কথাটো আণ্ডাৰলাইন কৰিম। যেনেকৈ মই এটা উদাহৰণ দিছিলোঁ, আমি যেতিয়া বাক্য ৰচনা কৰিছিলোঁ বা কেতিয়াবা আমি কিছুমান কথা ডিফাইন কৰোঁতে কৈ যাওঁতে অংকত বহুত বেছিকৈ ওলাই তেনেকুৱা, এইটোকে আমুক বোলে, চলক বোলে, এইটোকে বোলে দ্বিঘাত সমীকৰণ বোলে, তেনেকুৱা কথাবিলাক সেই কথাবিলাক আমি হাইলাইট কৰিব পাৰোঁ। কলা বৰ্ডৰ স্থানৰ সঠিক ব্যৱহাৰ। বুজিলোঁ কথাটো? মই স্থানৰ অপচয় নাই কৰা নহয়। ইয়াত মই এইডোখৰো ব্যৱহাৰ কৰিছিলোঁ, গোটেইখিনি ব্যৱহাৰ কৰিছোঁ আৰু অপচয় নকৰাকৈ এই আপত্তিটো মই যদি একদম ইয়াত দিলেও দেখিবলৈ ভাল নালাগিলে ন, একদম বোলে দি ল'ম বোলে অপচয় নকৰোঁ বোলে, তেনেকৈও দেখিবলৈ ভাল নালাগে। অকণমান স্পেচ ৰাখোঁ যে, কিন্তু স্পেচটো এনেকুৱা হ'ব নালাগে বুলি লিখিবলৈ জেগা দেখা থাকিলে তেনেকুৱা হ'ব নালাগে। ঠিক আছে। আৰু ব্যৱহাৰ কৰোঁতে আমি টপিকটোৰ নামটো ক'ত লিখিম? একেবাৰে ওপৰত আৰু সমান তাতে। তাৰপিছত আমি ক্ৰমে কথাবিলাক লিখি আহিম। আমি যিবিলাক উদাহৰণ দিওঁ বা কিবা কিবি তেনেকৈ লিখোঁ, ৰাফ ৱৰ্ক কৰোঁ, সেইবিলাক আমি কি কৰিম? সেইবিলাক মুচি যাম, কৰি ল'ম। কৰাৰ পিছত যদি লিখিব লগা আছে লিখিব, লিখাৰ পাছত সেইবিলাকে মুচি যাম যাতে স্পেচটো আমাৰ থাকে পিছৰ কামখিনি কৰিবৰ কাৰণে।
ঠিক আছে, এইটো হৈ গ'ল। নেক্সট ফলাফলৰ স্থানৰ সঠিক ব্যৱহাৰ হৈ গ'ল। নেক্সট শুদ্ধতা, কাৰেক্টনেছ। কি শুদ্ধ চাম আমি? ব্যাকৰণ শুদ্ধ চাম, পাংচুৱেশ্যন চাম, বানান চাম, এইবিলাক চাম। তাৰ কাৰণে আমি কি কৰিম? প্ৰুফ ৰিডিং কৰিম। লিখাৰ লগে লগে আমি ৰিডিং কৰিম। হ'বই লাগিব, এইটো কথা মই ইয়ালৈ অহাই নাই। কণ্টেণ্টটো আপোনাৰ শুদ্ধ হ'বই লাগিব। ইয়াত খালি ব্লেকবোৰ্ডত লিখোঁতে আমি এটা কথা কৈ আছোঁ, যিটো গ্ৰামেটিকেল, ব্যাকৰণগত যিটো শুদ্ধতা। কণ্টেণ্টটো শুদ্ধ হ'ব লাগিব, কওঁটো শুদ্ধ ক'ব লাগিব, লিখোঁতেও শুদ্ধ ক'ব লাগিব। কণ্টেণ্ট ভালকৈ ক'লে আৰু মৰিলে আৰু ন। শিক্ষকৰ স্থান কোনফালে থাকিব? বাওঁফালে থাকিব, যদিহে ৰাইট হেণ্ড তেওঁৰ স্কিল হেণ্ড হয়। ঠিক আছে, শিক্ষকৰ স্থান। আৰু তেওঁ যিটো দেখাকে থাকিব লাগে, ল'ৰা ছোৱালী দেখাকে থাকিব লাগে। আৰু লিখি যাওঁতে তেওঁ এনেকৈ লিখি যাব কৈছিলোঁ ন, লিখি যাব আৰু হাতখন মেলি যিমানলৈকে পায় তালৈকে লিখিব, যদিহে আৰু লিখিবলৈ বৰ বহল হৈ গৈ থাকিব। ঠিক আছে, শিক্ষকৰ স্থান। ছাত্ৰ ছাত্ৰীৰ লগত সংযোগ, কেনেকৈ সংযোগ ৰাখিব? তেওঁ লিখি থাকোঁতে মাজে মাজে চাব, তেওঁ লিখি থাকোঁতে কৈ থাকিছে চাব চাব। গোটেইখন এফালৰ পৰা তেওঁ বহি চাই চাই নাযাব, কিন্তু তেওঁ জানে নহয় কাক চাব লাগে। তেওঁ কাক চাব লাগে ভালকৈ জানে, তাক এবাৰ চাই দিব, বাকীবিলাকে লিখিছে নাই চাব। ঠিক আছে, সাৰাংশ ব্লেকবৰ্ড চামাৰি। আজি পাঠটোৰ যিকেইটা মূল কথা, সেই মূল কথাকেইটা ব্লেকবৰ্ডখনত লৈ যাব।